অসম চাহ মজদুৰ সংঘ বোকাখাত শাখা অসম চাহ মজদুৰ সংঘৰ এক শক্তিশালী গোট। 1977 চনতেই বোকাখাত শাখা গঠন হৈছিল। আজি সোণালী জয়ন্তী উৎসৱ মহা সমাৰোহেৰে চাহ মজদুৰ সংঘই ইয়াত অনুষ্ঠিত কৰিছে। এই পবিত্ৰ ক্ষণত, এই শুভ মুহূৰ্তত অসম চাহ মজদুৰ সংঘৰ যিসকল প্ৰতিষ্ঠাতা আৰু বিশেষকৈ বোকাখাতৰ যিসকল কৰ্মকৰ্তা জন্মলগ্নত জড়িত আছিল, যিসকলে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি চাহ মজদুৰ সংঘক, বোকাখাত চাহ মজদুৰ সংঘক এই পৰ্যায়ে পোৱালে, সেইসকলক আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি বোকাখাত শাখা চাহ মজদুৰ সংঘৰ সোণালী জয়ন্তী। 1976ত বোকাখাত শাখা চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ অধীনত আছিল আৰু প্ৰশাসনিক দিশত পৰিচালনাৰ ক্ষেত্ৰত অলপ অসুবিধা হোৱাৰ বাবে গোলাঘাট শাখা সংঘক দুটা খণ্ডত বিভক্ত কৰি বোকাখাত শাখা সংঘ গঠন কৰা হৈছিল। আৰু বোকাখাত শাখা সংঘই আৰম্ভণিৰে পৰা বোকাখাত অঞ্চলৰ চাহ বাগিচাসমূহত কাম কৰা চাহ শ্ৰমিকসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতি অবিৰতভাৱে সেৱা আগবঢ়াই আহিছে। আজি এই পবিত্ৰ দিনটোত বোকাখাত শাখা সংঘৰ অধীনত থকা প্ৰতিগৰাকী শ্ৰমিক ভাই ভনীসকললৈ আৰু চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তাসকললৈ মই শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।